নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনীশ্বৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোৰ আন এটা ভিডিঅ'লৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 2ৰ কেইটামান ইন্টাৰনেল কোৱেশ্চন লৈ আনিছোঁ আৰু ইয়াত আমি আলোচনা কৰিবলৈ ওলাইছোঁ syllables হৈছে the smallest part of the word where there is at least one vowel sound অৰ্থাৎ syllables হৈছে শব্দটোৰ আটাইতকৈ সৰু অংশ য'ত এটা ভাৱেল সাউন্ড থাকে গতিকে সিলেবল হৈছে শব্দটোৰ আটাইতকৈ সৰু অংশ আমি এটা শব্দক সৰু সৰুকৈ ভাগ কৰি দিব পাৰো আৰু এই যেটো সৰু সৰুকৈ আমি ভাগ কৰি দিব পাৰো সেই ভাগটোকেই সিলেবল বুলি কোৱা হয় এতিয়া সিলেবল ব্ৰেক কৰাৰ কেইবাটাও টেকনিক আছে সিলেবল ব্ৰেক কৰিবলৈ আমি প্ৰতিটো সিলেবলৰ অন্তত আমি এটা ক্ল্যাপ বজাব পাৰো অৰ্থাৎ হাত চাপৰি এটা বজাই দিব পাৰো এতিয়া আমি কেইটামান एग्जांपल আমাক দিয়া আছে হেকিটা আমি আলোচনা কৰিম ইয়াত এক নম্বৰ শব্দটো দিয়া আছে ফুলফিল এতিয়া আমি যদি চাও যে ফুলফিল শব্দটো ভালদৰে উচ্চাৰণ কৰো লাহেকৈ কেনেকুৱা হ'ব ফুল আৰু ফিল অৰ্থাৎ ইয়াত আমি গম পাও যে ইয়াত দুটা সিলেবল আছে আমি এনেকৈ দুবাৰ হাত চাপৰি বজাই দিও চাব পাৰো ফুলত একবাৰ বজাব পাৰো আৰু ফিলত একবাৰ বজাব পাৰো তেনেহলে ইয়াত হৈছে দুটা হাত চাপৰি অৰ্থাৎ ইয়াত কেইটা সিলেবল আছে দুটা সিলেবল আছে তাৰ পিছৰ শব্দটো আছে ম্যাজিক্যাল অৰ্থাৎ আমি যদি সিলেবল ব্ৰেক কৰি দিও অৰ্থাৎ ভাঙি দিও তেতিয়া হ'ব মেজিক্যাল MAGIGNCAL মেজিক্যাল অৰ্থাৎ ইয়াত কেইটা সিলেবল আছে 3 সিলেবলস অৰ্থাৎ আমি ইয়াতে তিনিবাৰ হাত চাপৰি বজাব পাৰো যেনেকৈ মেত একবাৰ জি আৰু কেলত আৰু এবাৰ গতিকে আমি ইয়াতে তিনিটা হাত চাপৰি বজাই দিব পাৰো ইয়াৰ পিছৰ শব্দটো হৈছে সেলিব্ৰেচন এতিয়া আমি লাহেকৈ যেতিয়া উচ্চাৰণ কৰিম আমি গম পাম যে ইয়াতে আমি চাৰিটা সিলেবল পাই যাম সেলিব্ৰেচন আৰু ইয়াতে আমি চাৰিবাৰ হাত চাপৰি বজাই দিব পাৰো গতিকে ইয়াত কেইটা সিলেবল আছে চাৰিটা সিলেবল আছে সেলিব্ৰেচন এই চাৰিটা সিলেবল ইয়াত আছে ইয়াৰ পিছৰ শব্দটো হৈছে কনস্ট্যান্টলি এতিয়া শব্দটো যদি আমি লাহে উচ্চাৰণ কৰো তেতিয়া কেনেকুৱা ধৰণৰ হ'ব কনস্ট্যান্টলি অৰ্থাৎ ইয়াত আমি তিনিবাৰ হাত চাপৰি বজাব পাৰো আৰু সেই কাৰণে ইয়াত তিনিটা সিলেবল আছে কনস্ট্যান্ট আৰু লি এই তিনিটা ইয়াৰ সিলেবল ইয়াৰ পিছত আমি এটা নিজাকৈ শব্দ দিছো কাৰণ এটো আমাক নিজকে কৰিব দিছে সেই শব্দটো হৈছে এক্সামিনেশন অৰ্থাৎ এক্সামিনেশনত আমি কেইটা সিলেবল পাম আমি এতিয়া ব্ৰেক কৰিবলৈ চেষ্টা কৰিম এক্সামিনেশন EXXAMM I to the E বুজাইছে NANTION অৰ্থাৎ এক্সামিনেশন ইয়াতে পাঁচটাকৈ সিলেবল আছে সেই কাৰণে আমি ইয়াত পাঁচবাৰ হাত চাপৰি বজাব পাৰো ইয়াৰ পিছৰ শব্দটো আমি লৈছো বিউটিফুল গতিকে আমি ভালদৰে যদি এটো উচ্চাৰণ কৰি চাও অৰ্থাৎ সিলেবল ব্ৰেক কৰি চাও কেনেকুৱা হ'ব বিউটিফুল অৰ্থাৎ ইয়াত তিনিটা সিলেবল আছে এই কাৰণে আমি ইয়াত তিনিবাৰ হাত চাপৰি বজাব লাগিব ইয়াৰ পিছৰ শব্দটো আমি ৰাখিছো এডুকেশ্যন এই শব্দটো আমি যদি সিলেবল ব্ৰেক কৰো কেনেকুৱা ধৰণৰ হ'ব এ বুজাইছে এডুকেশ্যন অৰ্থাৎ ইয়াত চাৰিটা সিলেবল আছে সেই কাৰণে ইয়াত আমি চাৰিবাৰ হাত চাপৰি বজাই দিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে সিলেবলৰ ধাৰণাটো ভালদৰে বুজি পাইছা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ